নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 জানুৱাৰী। 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 8,000 টকা ল'বলৈ সাজু হওক অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। ৰাজ্যত নতুনকৈ আৰম্ভ হৈছে নতুন আঁচনি। অতি শীঘ্ৰে এই ফৰ্মটো ফিল আপ কৰি জমা দিয়ক। প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত সোমাব 2,000কৈ টকা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত পোনে এই টকা সোমাব। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম, কেনেকৈ কৰিব আপুনি আবেদন বা কেনেকৈ পূৰণ কৰিব ফৰ্ম সম্পূৰ্ণকৈ জানিব পাৰিব। শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ছাত্ৰসকলক দিলে ভাল খবৰ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনিৰ টকা প্ৰদান কৰিব চৰকাৰে। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2,000কৈ টকা প্ৰদান কৰিব। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ দিছে। হয়, যদি আপুনি এতিয়ালৈকে ফৰ্মটো ফিল আপ কৰা নাই, অতি শীঘ্ৰে ফিল আপ কৰক। কেনেকৈ ফৰ্মটো ফিল আপ কৰিব, কি নথি পত্ৰ জমা দিব লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ পৰা নামকৰ্তন হ'ল উচ্ছেদিতৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এইটোৰ পৰা উচ্ছেদ হোৱা স্থানত দিব নোৱাৰিব ভোট, কিন্তু বাৰাঘৰত থাকিলেও দিব পাৰিব ভোট। 2026 বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব উচ্ছেদিতই। কোনো উচ্ছেদিতৰ ভোটাধিকাৰ কৰ্তন নহয়, কেৱল উচ্ছেদ হোৱা অঞ্চলৰ পৰাহে নাম কৰ্তন হ'ব। উচ্ছেদ স্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব। বাৰাঘৰত থাকিলেও ভোট সাব্যস্ত কৰিব পাৰিব। উৰিয়ামগড়ৰ 1,100 উচ্ছেদিতৰ নাম কৰ্তন হৈছে আৰু এই সকলো উচ্ছেদিত ভোটদান কৰিব পাৰিব। এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত হ'ব 8,000কৈ টকা। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহাগ বিহুৰ উপহাৰ প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ একাউণ্টত লাভ কৰিব এই উপহাৰ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা দিব। 4 মাহৰ টকা একেলগে সোমাই দিব আপোনাৰ বেংক একাউণ্টত। এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা নাপাব আপোনাৰ বেংক একাউণ্টত। কোন মাহত আপোনাৰ একাউণ্টত টকা নাপাব, অৰুণোদয়ৰ টকা কোনে নাপাব সম্পূৰ্ণকৈ জানি লওক। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা নাপাব। 4 মাহৰ টকা একেলগে 5,000 টকা প্ৰদান কৰিব চৰকাৰে। আৰু বহাগ বিহুৰ উপলক্ষে চৰকাৰে 3,000 টকা বোনাছ হিচাপে প্ৰদান কৰিব। মুঠ 8,000 টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰী। মাজত মাত্ৰ এটা মাহ বাকী আছে। ইয়াৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত টকা নাপাব। যিসকলে আগতে টকা পাইছিলে এতিয়াও টকা নাপায়, সেইসকল হিতাধিকাৰী কমেণ্ট কৰি জনাই দিয়ক কি কৰিব লাগিব, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যিসকলে টকা পাই আছে, যদি এতিয়ালৈকে KYC আপডেট কৰা নাই, KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নৱবৰ্ষৰ দ্বিতীয় দিনটোত কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই টকা। আজি কৰি লওক KYC আপডেট। যদি আপুনি KYC আপডেট নকৰে, আপোনাৰ একাউণ্টত
এই টকা নাপাব। KYC আপডেট নকৰিলে আপুনি বঞ্চিত হ'ব PM কিষাণৰ ধন লাভৰ পৰা। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ অন 5526 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হৈছে আপুনি কল কৰি দিয়ক অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 2026 বিজেপিৰ হেট্ৰিক। পিপুলছ পালছৰ সমীক্ষাত তৃতীয়বাৰলৈ অসমত হ'ব বিজেপিৰ চৰকাৰ। বিজেপি মিত্ৰজোঁটক দিছে 90খন আসন। সমীক্ষা অনুসৰি বিজেপি অকলে লাভ কৰিব 69ৰ পৰা 74খন আসন। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পচন্দ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, জনতাই কি ক'ব? ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈ? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 100 টকীয়া দালি, চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। অন্নসেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যবাসীৰ ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলে কেৱল বিনামূলীয়া নহয়, নিৰ্বাচনৰ পিছৰ পৰা দালি, চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়া হ'ব। শীঘ্ৰেই ৰেচনৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এই 4টা সামগ্ৰীৰ লগতে মিঠাতেল লাভ কৰিব। নিৰ্বাচনৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 1250 টকা নহয় অৰুণোদয়ৰ হিতাধিকাৰী পাব 3000কৈ টকা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতি মাহে 3000কৈ টকা। 26ত চৰকাৰ গঠন কৰি দিয়া হ'ব এই ধনৰাশি। ডাঙৰ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনি 3000 টকা দিম। আমাৰ চৰকাৰ আহিলে সকলোৱে এই আঁচনি পাব। অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি। বিহাৰৰ মডেললৈ 26ত ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে আৰু বিৰোধী মিত্ৰজোঁটলৈ ভয় খাইছে বিজেপিয়ে। চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীয়ে। অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়ক আৰু বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন 4000 টকা কৰক। চাকৰি কৰা মহিলাকো 8000কৈ টকা দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, দাবী জনালে বিধায়ক অখিল গগৈ। হয়, বিধায়ক অখিল গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ বৰপেটা গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ। দৰঙতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান। 20 লাখ বিঘা মাটি ৰাজ্যজুৰি বেদখলকাৰীৰ কবলত আৰু তাৰে 1.5 লাখ বিঘা মাটিতে উচ্ছেদ হৈছে। আজিও তেজপুৰ, শোণিতপুৰত চলিছে উচ্ছেদ অভিযান। যোৱাকালি ভয়ংকৰভাৱে চৰকাৰে উচ্ছেদ অভিযান চলাইছে। কেৱল ইয়াই নহয়, বাইহাটা তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো হ'ব উচ্ছেদ। 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰী মাটি আবণ্টন দিয়াৰ কোনো ব্যৱস্থাই নাই। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হ'লেহে চিন্তা চৰ্চা কৰা হ'ব, ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে। ঘৰে ঘৰে সকলোৱে ৰাখক অস্ত্ৰ, জনতালৈ মুকলি আহ্বান বিজেপি নেতাৰ। জালুকবাৰী মণ্ডলৰ বিজেপি সভাপতিৰ মুকলি আহ্বান। মণ্ডল সভাপতি পিয়াল শংকৰদেৱৰ ভিডিঅ' লগাইছে চাঞ্চল্যকৰ সৃষ্টি হৈছে। 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ চাঞ্চল্যকৰ। হয়, এই ভিডিঅ'টোৰ মাধ্যমতে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ অসমৰ কৃষি অৰ্থনীতি মজবুত কৰিছে উচ্চদিত মিয়াই। সেয়া মিয়াৰ ওপৰত সেন চকু চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ। খেতিৰ জৰিয়তে উত্তৰ পূৰ্বৰ চাহিদা পূৰণ কৰে মিয়া মুছলমানে। সেয়া আক্ৰোশমূলক মিয়া মুছলমানক কৰা হৈছে টাৰ্গেট। স্কুল কলেজ উদ্যোগ স্থাপন কৰিব নোৱাৰিব। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিষয়ত মন্তব্য কৰিছে। স্কুল কলেজ উদ্যোগ স্থাপন কৰিব নোৱাৰাৰ মাটিতে চলিছে উচ্ছেদ আৰু উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ হাজাৰ হাজাৰ টকা আৰু প্ৰতি বিঘা মাটিৰ বিনিময়ত সংগ্ৰহ হৈছে 3000কৈ টকা। ধন লোৱাৰ পিছতো কাঢ়ি অনা হৈছে মাটিৰ জীৱিকা। কেৱল ইয়াই নহয়, প্ৰচণ্ড শীতৰ মাজত মিয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক চৰকাৰে। শীতৰ মাজত খাদ্য বাসস্থানৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। উচ্ছেদিতৰ সংস্থাপনৰ দাবীত বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ মন্তব্য।
তাৰ পিছত অসমবাসী ৰাজুক জনাই অসমৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ ৰজা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ ৰজা হিচাপে মন্তব্য কৰিছে। কেৱল এয়াই নহয়, মুছলমানৰ উন্নয়ন নিবিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰচণ্ড ঠাণ্ডাত মুছলমানৰ ওপৰত চলাইছে বুলডোজাৰ একশ্যন। হিন্দু মুছলমান আৰু উচ্ছেদ এইবোৰ ৰাজনৈতিক আহিলা। বিজেপিকে আমি অসমৰ পৰা উচ্ছেদ কৰিব লাগে। বিজেপি থকালৈকে অসমত শান্তি আৰু সম্প্ৰীতি নাথাকে। ৰাজ্যত চলা উচ্ছেদক লৈ গৰ্জি উঠিছে নেমচু। নেমচুৰ সভাপতি বদৰুল ইছলামৰ বিস্ফোৰক মন্তব্য হয়। নেমচুৰ সভাপতি বদৰুল ইছলামে উচ্ছেদ অভিযানক লৈ যিটো মন্তব্য কৰিছে কি ক'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.